আজি মাঘী পূৰ্ণিমা বুলি ৰাস মন্দিৰৰ ওচৰত থকা মদন মোহন মন্দিৰত গৈছিলোঁ। নামঘৰলৈ গৈছিলোঁ। দেখিছেনে পৰিৱেশটো কিমান সুন্দৰ। এয়া হৈছে চাকি জ্বলোৱা ঠাইখিনি। আমাৰ গছডাল হৈছে ৰুদ্ৰাক্ষৰ গছ। গৰম দিনত খুবেই ভাল লাগে ইয়াতে বহি আহি। সন্ধিয়ালৈকে ইয়াত হাজাৰ হাজাৰ চাকি ধূপ, ইয়াত নিমখ জমা লাগি যায় আৰু পিছত নিমখবিলাক নাম শেষ হোৱাৰ পিছত বিতৰণ কৰি দিয়ে। যিবিলাক ৰাইজ ৰখি থাকে আৰু নাম শেষ হোৱালৈকে সিহঁতক। এতিয়া আহিছোঁ ভাত খাবলৈ। দেখিছেনে লাইনটো কিমান দূৰ। এই মঞ্চখন এইবাৰ নতুনকৈ ৰখা হৈছে। ৰাস মন্দিৰৰ পৰিৱেশটো খুবেই সুন্দৰ লগা হৈছে। চাৰিওপিনে ল'ৰা ছোৱালী জোৰা-জোৰি। কোনোবাই ফটো উঠাত ব্যস্ত, কোনোবাই লগ ধৰাত ব্যস্ত, কোনোবাই লগৰ ছোৱালীৰ লগত কথা পতাত ব্যস্ত, কোনোবাই কাপোৰ চোৱাত ব্যস্ত। ভাত খোৱা হোৱাৰ পাছত এয়া লাষ্ট সময়খিনিত যাবলৈ ওলাইছোঁ। দেখিছেনে চাকিবোৰ কিমান দূৰলৈকে গৈছে।